চলালে কিন্তু মুছলমান মানুহৰ কিবা কাম কৰি দিলে নে নাই মাটিৰ পট্টা দিলে নেকি এতিয়া মাটিৰ পট্টা দিয়া হলে বিজেপি আপোনালোকৰ ঘৰ ভাঙিব নোৱাৰে হয় নাই মাটিৰ পট্টা নিদিলে তাৰপিছত কি কৰিলে আপোনাৰ নদী ভাঙনিয়াটোৰ পৰা বচালে নেকি নবচালে সেইটো কাম নকৰিলে তাৰপিছত এই যে বাংলাদেশী বুলি যে ডিষ্টাৰ্ব কৰি থাকে সেই সমস্যাটো সমাধান কৰিলে নেকি কংগ্ৰেছে কৰিলে নেকি কি কৰিলে কি আপোনালোকৰ কাৰণে আপোনালোকক ডি ভোটাৰ আৰু ডিটেনশ্যন কেম্পটো দি থৈ গ'ল সমস্যাটো বহালে বুজিলে নাই সেইকাৰণে এইবাৰ মই খাটাংকে কৈ দিছো যে ৰাইজৰ দলৰ লগত যদি কাম কৰিবলৈ আহে কংগ্ৰেছে মানুহৰ পৰা ভোট লৈ পিছত ঠকিব নোৱাৰিবা ভাই কাম কৰিবই লাগে ৰাইজৰ কাম কৰিব লাগে মই আপোনালোকক চাৰিটা কথা কৈ যাওঁ যদি ৰাইজৰ দলক ভোট দিয়ে আৰু কংগ্ৰেছৰ লগত যদি আমি চৰকাৰ কৰোঁ কংগ্ৰেছে আপোনালোকক ঠগিব নোৱাৰে চাৰিটা কাম কৰি দিম এক নম্বৰ সব মানুহকে মাটিৰ পট্টা দিম আৰু মাটিত পানী যোগানৰ ব্যৱস্থা কৰি গোটেই বছৰ খেতি কৰিব পৰা কৰিম দুই নম্বৰ কৰি দিম কি খেতি যিবিলাক কৰিব তাৰ আচল দাম বিলাহী বিক্ৰী কৰিলে খেতিয়কবিলাকে 3 টকা পায় 1 কেজি সেইটো নহ'ব যদি 5 টকা বিলাহী উৎপাদন কৰোঁতে খৰচ আছে 5 পূৰণ 3 15 টকা দাম চৰকাৰে দাম দি আপোনালোকৰ পৰা কিনি ল'ব আৰু বেপাৰীও 15 টকাৰ তলত যদি কোনোবাই কিনে বেপাৰীটোকে জেলত দি দিব 3 নম্বৰ কোনো ল'ৰাক মই বেংগলোৰ চেন্নাইত গৈ মাৰ খাবলৈ নপঠিয়াওঁ অসমৰ ল'ৰা সিকিউৰিটি গাৰ্ড কৰি হাজিৰা কৰে সব অসমৰ ল'ৰা হিন্দু মুছলমান সবৰ কাৰণে গাঁৱে গাঁৱে চৰে চাপৰিয়ে বাগানত টাউনত সৰু সৰু ইণ্ডাষ্ট্ৰী কৰে নিজৰ অঞ্চলতে নিজৰ ল'ৰাবিলাকক মহিলাবিলাকক পুৰুষবিলাকক সবকে কাম কৰাৰ সুবিধা কৰি দিম মই এইটো 3 নম্বৰ আৰু 4 নম্বৰ অসমৰ বজাৰখন আজিকালি সব বাহিৰৰ কোম্পানীবিলাকে লৈ গৈছে সেই বজাৰখন আকৌ অসমৰ মানুহৰ হাতলৈ মই ঘূৰাই আনিম এই চাৰিটা কাম কৰি দিম মই আকৌ ক'লো কংগ্ৰেছক অকলে ভোট দিলে কংগ্ৰেছে কোনো দিন কাম নকৰে খালি ক'ব যে আমি বিজেপি পাৰ্টিক বচাম নহয় নবচাই বুঝে না এনেকে বুলি ক'ব কাম নকৰে কিন্তু ৰাইজৰ দলক ভোট দিব 1 নম্বৰ বিজেপিৰ পৰাটো বচামেই শান্তি সম্প্ৰীতি পুৰা ষ্ট্ৰিক্টলি মেইনটেইন কৰিম কোনো হিন্দু মুছলমানৰ কাজিয়া নহ'ব 1 নম্বৰ 2 নম্বৰ এই চাৰিটা কাম কৰি দিম প্ৰত্যেকজন অসমীয়া মানুহক 10 বছৰলৈকে ধনী কৰি দিম সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ মই গালি দিছোঁ অকল বিজেপি আৰু AIDF হয়নে গালি দিছোঁ বিজেপি আৰু AIDF কিন্তু কংগ্ৰেছৰ পৰা সাৱধান কৰি দিছোঁ গালি দিয়া নাই কংগ্ৰেছৰ পৰা সাৱধান কৰি দিছোঁ যে কংগ্ৰেছটো কম পানীৰ মাছ নহয় ইহঁতে 60 বছৰ অকল শাসন কৰিলে কাম নকৰে হয়নে সব আমাৰ ল'ৰাবিলাকক দালালি কৰে হয়নে নহয় গতিকে ইহঁতক সাৱধান কৰি দিছোঁ এইবাৰ অকলে আপোনালোকে কংগ্ৰেছক নিজিকাব য'ত ৰাইজৰ দলৰ পাৰ্টি থাকিব ৰাইজৰ দলক জিকাই দিয়ক মোক লগত দি দিয়ক এতিয়া মই হিমন্তকে একেবাৰে চিধা কৰি দিছোঁ দেখিছেনে নাই বিধানসভাত দেখিছে নাই হিমন্তক গৌৰৱ গগৈ আৰু কি কয় আপোনাৰ হেৰি কি বৰা আমাৰ ভূপেন বৰাই কওক বা গৌৰৱ গগৈ কওক যোনে চিফ মিনিষ্টাৰ নহওক লাগিলে মই যদি তাত থাকোঁ সিহঁতি তেৰিমেলি কৰিব নোৱাৰিব বুজিছে নাই সেইকাৰণে আমি গোটেইখিনিয়ে মিলি 2026 চনত কি কৰিম গোটেইখিনিয়ে মিলি আমি চৰকাৰ কৰিম কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML সব ৰাইজ সাজু হ'বনে আৰু প্ৰথম প্ৰমাণ হিচাপত আপোনালোকে এইবাৰ আমাক পঞ্চায়ত ইলেকশ্যনত আমাৰ প্ৰাৰ্থীজনক ভোট দিব লাগে